হেল্ল' গাইছ, কি খবৰ? এতিয়া সময় হৈছে 7:30 আৰু মই যাব আছোঁ ডিউটিত, মানে ডিউটি আছে। সোনকালে গ'লে সোনকালে পাম ইয়াৰ পৰা। তো ৰুমৰ পৰা কথা নাই, এতিয়া অলপ দেৰি হৈ যায় না। তো চাহ বনি চাউলৰ পিঠা আৰু হৰলিক্স একেলগে মিক্স কৰি খাই লৈছোঁ। তো এতিয়া যাওঁ ডিউটিক লাগি। গাড়ীখনক চাহ খুৱাবি নেকি? হা, নিজে খাই আছে, গাড়ীখনক নোখোৱা। জাহাজত উঠি ব্ৰহ্মপুত্ৰৰ শীতল বতাহ লৈ গুৱাহাটী আহি পালোঁ। আহি পাই কামত লাগলোঁ, পুৰা গ্ল'ভ চভছ পিন্ধি প্লাডুৰত লাগি দিছোঁ। ডিউটিৰ পৰা ওলাই আহিলোঁ, মানে যিহেতু একো খাই অহা নাই, তো এফালে পুৰি আৰু ঘুগনি অৰ্ডাৰ দিলোঁ, তাকে খাই ল'লোঁ আজি। শেষ হ'ল ডিউটি আৰু খাব আহিছোঁ কুঁহিয়াৰৰ ৰস, মানে খুৱাম বুলি ক'লে। মই কোনে খুৱাব সেইটো নকওঁ বাৰু। ধুনীয়া কৰি কুঁহিয়াৰৰ ৰস লৈ ল'লোঁ আৰু বাটে বাটে খাই যাই আছোঁ ৰুমক লাগি। তো গাইছ, আহি পালোঁ ৰুম আৰু এতিয়া অকণমান ৰেষ্ট লওঁ। আৰু এইফালে মানে এইখিনি জেগাৰ পৰাই এইটো চাইড, মানে ৰাইট চাইডটো পূৰা বিষাই আছে, মানে কিয় বিষাই আছে গম পোৱা নাই বাৰু। আজি ৰাতিপুৱাৰ পৰা বিষাই আছে। তো ডিউটি কৰি আহিলে এতিয়া অলপ ভাগৰ লাগছে। তো ভাতো খোৱা নাই যাতে। কালি দুপৰীয়াই ভাত খোৱা, তাৰপিছত ৰাতি বিৰিয়ানী, ৰাতিপুৱা বন্নি চাউলৰ পিঠা, তাৰপিছত পুৰি, সেই ভাত খোৱাই নাই। এতিয়া ৰুমত আৰু আহি পেলাই ভাত বনাব ইচ্ছা যোৱা নাই। ৰাতি কৰি বনাম বাৰু। এতিয়া ৰুমমেটটো আহিব নাই, সি নাহে নে কি বা গম পোৱা নাই। তো অকণমান ৰেষ্ট কৰি লোৱা ভাল হ'ব, তাৰপিছত যি দেখা যাব। অলপমান ৰেষ্ট লৈ ওলাই আহিলোঁ। এইফালে মই আৰু গাড়ী চলাই থাকোঁতে হৈছে দীপদা। তো ক'ত যাই আছোঁ গম পাব ৰ'ব, অলপমান ৱেইট কৰক। তো অকণমান সময় পিছত আমি আহি পালোঁ ACA, আছাম ক্ৰিকেট এছ'চিয়েশ্যন বৰষাপাৰা। মানে টিকেট যে IPL-ৰ, সেইটো মানে নাপালোঁ অনলাইন, অফলাইন দিব নে নাই তাৰে বিষয়ে অলপ সুধিব আহিলোঁ। তো ক'লে বাৰু। তো এতিয়া সেই মানে ভিতৰত সোমাম বুলি ভাবিছিলোঁ। তো ভিতৰত সোমাবলৈ এতিয়া এলাও নাই, তো ভিতৰত নোসোমালোঁ, বাহিৰৰ পৰাই চালোঁ। তো বৰষাপাৰা ষ্টেডিয়ামৰ পৰা ওলাই আহি আমি লোকচান এখন চাট দোকানত আলুৰ চাট দিব দিলোঁ, ধুনীয়া কৰি বনাই আছে। তো এই গ'ল আমাৰ আলুৰ চাট, খাই লওঁ দে। এইফালে দীপদা আছে। তো গাইছ, আহি পালোঁ ৰুম আৰু এইফালে লাল চাহ বনাই লৈছোঁ আৰু এইফালে ভাজা, চোন পাপৰি, বিস্কুট কিবা কিবি আছে। আৰু এইফালে দীপদা আছে। দীপদা, খবৰ কেনেকুৱা? বঢ়িয়া। ৰুমটো ভাল লাগছে নে? এইটো নতুন অংকুৰৰ ৰুমত চাহ খাব আহিছোঁ আজি। তাকে নতুন মই দেখাই দিলোঁ দীপদাক, দেখা পোৱা নাছিল আৰু বহুদিন লগো পোৱা নাছিলোঁ। এতিয়া চাহ দি খাওঁ। গাইছ, এতিয়া সময় হৈছে 10:30 আৰু এইফালে মই ভাজি দিছোঁ আলু ভাজা। এইফালে ভাতটো বেছি খাম হোৱাৰ লগে লগে, কাৰণ কালি দুপৰীয়া ভাত খোৱা, তো এতিয়ালৈকে একো পেটত পৰা নাই। ভাতকেইটা হ'লে ভাতকেইটা খাওঁ, খাই পেলাই বাগান দিম আৰু কালি মৰ্ণিং ডিউটি আছে। তো আজিৰ ভিডিঅ'টো শেষ কৰোঁ, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই।